ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকাণ্ডো প্ৰতিযোগিতাত উজলিল গোলাঘাটৰ মৰঙীৰ চতিয়ানাৰ কৃষ্ণাংগী বৰুৱা। হায়দৰাবাদৰ তেলেংগানাত অনুষ্ঠিত টাইকাণ্ডো চেম্পিয়নশ্বিপত সাব ছিনিয়ৰ মহিলা শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ল কৃষ্ণাংগীয়ে। পদক জয় কৰি নিজা বাসগৃহত উপস্থিত হোৱাৰ পিছত খেলুৱৈগৰাকীক উষ্ম আদৰণি জনাই স্থানীয় ৰাইজ তথা দল সংগঠনে। নৰেন চন্দ্ৰ বৰুৱা আৰু কাকলি বৰুৱাৰ কন্যা কৃষ্ণাংগী বৰুৱাৰ সাফল্যত উৎফুল্লিত মৰঙীৰ মূৰফুলনিবাসী। মই হায়দৰাবাদত খেলিছিলোঁ, তেলেংগানাত, আৰু ফাৰ্ষ্ট ৰাউণ্ডত মই ওড়িশাৰ ছোৱালীৰ লগত খেলিছিলোঁ। তাৰপিছত ছেকেণ্ড ৰাউণ্ড মই কেৰেলাৰ লগত খেলিছিলোঁ। আমাৰ আছিলে 28ৰ পৰা 30লৈকে 3 দিন আছিলে। হয়, মইতো এতিয়া ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট হয়। মই বিটেক মেকানিকেলত পঢ়ি আছোঁ। তাৰে বাবে চাকৰিৰ কাৰণে অকণমান হেৰি কৰিম আৰু লগতে খেলটো চাওঁ কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ। মইতো ভাবোঁ ল'ৰা-ছোৱালী প্ৰত্যেকেই পঢ়া আৰু খেল দুইটা সমানে আগুৱাই যাব লাগে। গতিকে তাইক ইমান ভাল ধৰণে স্কোপ দিব পৰা নাই যদিও তাই নিজৰ প্ৰচেষ্টাত যিখিনি কৰিছে আমি অত্যন্ত সুখী হৈছোঁ মাক দেউতাক।